আই বাইদেউ ইমান সাজি কাচি ক'লে যায় আপুনি? বা আপোনাক কিন্তু বৰ ধুনীয়া লাগিছে দেই। হয়নে? সঁচাকে ধুনীয়া লাগিছে নে মোক? মই বোলো মোক ভাল লগা নাই নেকি? ধন্যবাদ দেই। হেৰি নহয়, মোৰ শাড়ীখন কেনেকুৱা লাগিছে? পৰহি কিনি আনিছিলো দোকানৰ পৰা। মানুহজনে দিলে। কালি বিবাহ বাৰ্ষিকী আছিল যে আমাৰ। এতিয়া তাকেই আজি মানে আমি এনেই অকণমান ফুৰিবলৈ যাম, সেইকাৰণে আৰু সাজি কাচিছো আৰু অলপ। হয় নেকি? বৰ ভাল কথা। আপোনাৰ কপাল দিয়ক বুজিছে। এখন আমাৰজনে কেইটানো বিবাহ বাৰ্ষিকী গ'ল, কোনদিনানো হয় এইবিলাক একো মনতেই নাই বুজিছে। মই এফালে ল'ৰা ছোৱালী আলমাৰি থাকোঁতেই গোটেই জীৱন গৈছে আৰু। আপুনিয়ে সুখী দিয়ক বাইদেউ, আপোনাৰ যাতে সুখখিনি কাৰো নজৰ নালাগক। ঠিক আছে দিয়ক বাইদেউ, মই এফালে যাওঁ, আপুনি যাওক। হেৰা, এতিয়া কোৱা তোমাৰ জেগাখিনিত আহি কেনেকুৱা লাগিছে? কি কম মানে আপোনাক, ইমানেই ধুনীয়া লাগিছে মানে মই মানে বহুত সুখী। মই মানে বুজাব নোৱাৰো আপোনাক মই কিমান সুখী। হওক দিয়া পাই, তোমাৰ যে ভাল লাগিছে সেইটোৱে মোৰ কাৰণে বহুত, বুজিছা। এতিয়া ব'লা কিবা এটা খাই আহোঁগে। কি খাবা কোৱা? কিনো খাম আৰু, আপুনি মোক ইমান ধুনীয়া ঠাই এখনলৈ আনিছে। এইটোৱে মোৰ কাৰণে বহুত, আৰুনো কি খাম আৰু। ঠিক আছে বাৰু, এটা কাম কৰোঁ, আমি বিয়া হোৱাৰ আগত যে এখন ৰেষ্টুৰেণ্ট আছিলে, তাত যে আমি কফি খাওঁ, ব'লক আজি তাতে কফিৰ জুতি লওঁগে। ব'লা তেনেহ'লে ব'লা। হেৰা শুনিছা, পিছে কথা এটা হ'ল নহয়, মই পইচা বেগটো আনিব পাহৰিলো বুজিছা। হয় নেকি? একো নহয় দিয়ক, মোৰ তাত আছে নহয়। নালাগে দিয়া পইচা কেইটা খৰচ কৰিবলৈ, আমি ঘৰতে মঙহ অকণ নি পেলাই ভাত কেইটামান খাওঁগে ব'লা। হয় নেকি? ঠিক আছে বাৰু, হ'ব দিয়ক। হেৰি নহয় শুনকচোন, মই আমাৰ শইকীয়ানী বাইদেউ এই শাড়ীখন আপুনি দিয়া বুলি কৈছোঁ। আপুনি আকৌ কিবাকে ওলালে নক'ব দেই। মই নিজে আনিছোঁ বুলি আপুনি নক'ব, মই আপুনি দিয়া বুলিহে কৈছোঁ। লাজ লাগে নহয়, নহ'লে সোধে মানুহজনে কি দিছে, সেইকাৰণে মই আপুনি দিছে বুলি কৈ পালোঁ। তেওঁলোকেনো কি জানে মই যে এখন চিলাই কৰা পইচা দি লৈছোঁ নিজলে বুলি। ঠিক আছে হ'ব বাৰু, নকওঁ। হেৰি নহয়, মাংস অকণ আনিম বুলি কৈছিলোঁ যে, আজি নালাগে দিয়া, বেলেগ এদিন খাম হ'ব। অহা দেওবাৰলৈ খাম। মানে অকণ পইচা কম হৈ আছে। হেৰি মানে মই বিবাহ বাৰ্ষিকী বুলি মানে নিজে অকণমান আনিলোঁ দিয়ক। একো নাই দিয়ক, আপুনি আনা মই আনা কিনো আৰু। হয় নেকি? ভালে কৰিলা দিয়া। ঠিক আছে, তুমি ফ্ৰেছ হোৱা, ময়ো অকণ বাহিৰৰ পৰা আহোঁ। হ'ব আৰু ন, মন বেয়া কৰিনো কি লাভ। মানুহজনৰ ব্যৱসায়টো অকণমান ডাউন হৈ আছে, গতিকে মই মানুহজনী হৈ সেইটো বুজিবই লাগিব ন। আগতেতো নিদিয়াকৈ নাথাকে, এতিয়া আৰু হ'ব আৰু। বহুত ডাঙৰ গিফ্ট নিদিলেও, বহুত মাছে মঙহে নোখোৱালেও মোক অন্তত ছাপোৰ্টটো কৰিছে, মোক অন্তত চাহটো দিছে, মোৰ লগততো আছে। হ'ব, এইখিনিয়ে যথেষ্ট। মই মাথাত একো পোক সোমোৱাই নলওঁ যে মোক বিবাহ বাৰ্ষিকী বুলি একো নিদিলে। হ'ব আৰু, মানুহজনে মই পালোঁ, আৰুনো কি লাগে। কাপোৰকেইটা সলাই ভাতকেইটাকে বনাওঁগৈ। মাংসকণ অনাটো আনিলোঁ, এতিয়া আলু আৰু মিঠাতেলে নাইচোন। কি কৰিম এতিয়া? মানুহজনকো ক'ব নোৱাৰোঁ, তেওঁৰ হাততো পইচা নাই, মোৰ হাততো নাইকিয়া হৈ গ'ল নহয় আজি মাংসকণ আনোতে। দে হ'ব, আজি আলু নিদিয়াকৈ, তেল নিদিয়াকৈ বইলে খাম আৰু। হেৰা, মোৰ লাজে লগা হৈছে জানানে। তুমি ইমান অভাৱৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে। ঘৰত মিঠাতেল আলু কেতিয়াও যোগাৰ দিব পৰা নাই। মোক ক্ষমা কৰি দিবা, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক সুখত ৰাখিব পৰা নাই। তোমাৰ লগৰ সকলোবোৰ বিয়া হৈ ধনী ধনী ল'ৰালৈ বিয়া হৈ গ'ল, চাকৰিয়াললৈ বিয়া হৈ গ'ল। তুমি মোৰ নিচিনা ব্যৱসায়ী কৰা এজন পালা যে মই তোমাক বিবাহ বাৰ্ষিকী বুলি এটা উপহাৰ দিব নোৱাৰিলোঁ, এসাঁজ বাহিৰত ভাত খুৱাব নোৱাৰিলোঁ। মোক ক্ষমা কৰি দিবা, মোক ক্ষমা কৰি দিবা। কিয় তেনেকৈ কৈছে? আপুনি মোক সকলো, আপোনাক ভগৱানে মোক দিছে, আৰু কি লাগে কওকচোন। একো নাই দিয়ক, অভাৱ মানুহৰ আহে, বিপদ মানুহৰ আহে। এয়া আমাৰ বেয়া দিন চলি আছে, বেয়া দিন গ'লে আকৌ ভাল দিন আহিব। একো নহয়, নিমখ ভাত খাম, কিন্তু
সুখে থাকিম। আপুনি যে মোক ইমান মৰম কৰে, আপুনি মোৰ কাষত আছে, সেইটোৱে মোৰ কাৰণে সকলো, বুজিছে? হ'ব যাওক, আপুনি ফ্ৰেছ হৈ আহক। আজি বইল মাংসকে খাম দিয়ক, খুব টেষ্ট লাগে নহয়। বাৰীৰ মান ধনিয়া অকণমান আনি দিম, বিলাহী কাটি দিম, খুব ভাল লাগিব। সঁচাকে কোনে কয় নাৰী বোলে লোভিয়া, নাৰী জাতিটো বোলে মহিমাময়ী? কতা তুমিচোন ইমান বুজা, ইমান অভাৱী এজনৰ লগতচোন তুমি সুখী আছা, কেতিয়াও মোৰ পৰা একো বুজ বিচৰা নাই। সঁচাকে মানুহে এগৰাকী মহিলাক জাজ কৰি পেলাই গোটেই মহিলাখিনিকেই বা গোটেই নাৰীখিনিকেই বেয়া চকুৰে চায়। আজি মই গম পালোঁ যে তুমি মোকহে ভাল পোৱা, মোৰ পইচা পাতিক নহয়। মই তোমাক মিছাকে কৈছিলোঁ, মোৰ একো ব্যৱসায় ডাউন হোৱা নাই, মোৰ ব্যৱসায় ভালহে হৈছে। মই আচলতে তুমি মোক ভাল পোৱা নে মোৰ সম্পত্তি ভাল পোৱা সেইখিনি জুখি চাবৰ কাৰণেহে মই তোমাক এইখিনি কৈ আছিলোঁ। বেয়া নাপাবা, মই তোমাক বিশ্বাস কৰোঁ, এইটো নহয় যে তোমাৰ ওপৰত বিশ্বাস নাই। কিন্তু কি জানা, আজিৰ দিনকালবিলাক একদম বেয়া। কি যে কথা শুনো, কোনোবা শাহুৱেক বোলে জোঁৱাইকলে পলাই গৈছে, কোনোবা মামীয়েক বোলে ভাগিনীয়েকলে গৈছে, এইবিলাক শুনি শুনি ভাগৰি পৰিছিলোঁ, যাৰ কাৰণে মই তোমাৰ অগ্নি পৰীক্ষা ল'ব লগা হ'ল। বেয়া নাপাবা হা, মোক মাফ কৰি দিবা। বুজিছোঁ দিয়ক আপোনাৰ কথা, কিয় বেয়া পাম। আজিকালি দিনকালৰ গতিয়ে এনেকুৱা। এনে হোৱা হয় বাৰু অলপ বেয়া লাগিল হয় যে আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই। কিন্তু যিহে পৰিৱেশ বাহিৰত, যিহে দিনকাল, কোনেও কাকো বিশ্বাস কৰিব নোৱাৰি। আনকি ঘৰখনৰ ভিতৰতো নিজকে সুৰক্ষিত বুলি অনুভৱ কৰিব নোৱাৰি। এই একো নহয় দিয়ক, চিন্তা কৰিব নালাগে। যাওক, মুখ হাত ধুই আহক, মই ভাত বনাওঁ।